হেল্ল' হেল্ল' নমস্কাৰ আপোনালোক সকলোকে স্মাৰ্ট আইএছৰ অসমীয়া মাধ্যমৰ অন্য এটা ভিডিঅ'লৈ আদৰণি জনাইছোঁ পোনপ্ৰথমে মই সকলোকে মোৰ ফালৰ পৰা আৰু আমাৰ স্মাৰ্ট আইএছৰ সকলো মেম্বাৰৰ ফালৰ পৰা সদস্যৰ ফালৰ পৰা নৱবৰ্ষৰ উলগ জনালোঁ আশা কৰোঁ যাতে এই বছৰটোত আপোনালোকে সফলতা লাভ কৰে এই বছৰটোত আপোনালোকৰ সপোনবোৰ আপোনালোকৰ মনৰ কামনাবোৰ যাতে পূৰ্ণ হয় এইখিনি আমাৰ আপোনালোকলৈ শুভেচ্ছা এতিয়া আমি যোৱা বছৰ সেইদিনালৈকে আমি কি কৰি আছিলোঁ যে আমি আপোনাৰ যি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আছে ইউপিএছচি বা এপিএছচি দুইটাৰে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনখিনি আমি প্ৰেক্টিছ কৰি আছোঁ আপোনালোকে আমাৰ এই চিভিল ছাৰ্ভিচৰ ফিল্ডত জড়িত হৈ থকা যিকোনো ব্যক্তি ধৰি লওক কোনোবা টিচাৰে হওক মেণ্টৰ হওক বা কোনোবা যদি প্ৰিভিয়াছ সিলেক্টেড সাকসেসফুল ক্যান্ডিডেট আছে তেওঁলোকক যদি খুদে তে সবেই কব যে আপোনালোকে কি কৰিব লাগে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন প্ৰেক্টিছ কৰিব লাগে ইউপিএছচি বা এপিএছচি এতিয়া এনেকুৱা নহয় যে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কৰাৰ লগে লগে আপোনাৰ ডাইৰেক্ট কুৱেশ্যন কমন পৰিব ঠিক আছে ডাইৰেক্ট কুৱেশ্যন কমন পৰিব তেনেকুৱা নহয় ঠিক আছে কিন্তু আপুনি যদি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কৰি থাকে তেতিয়া আপোনাৰ এটা কি থাকিব আইডিয়া থাকিব যে ওকে এইখিনি বস্তু মই জনা নাছিলো এইখিনি বস্তু মই চাব লাগে কেতিয়াবা কি হয় কিছুমান এনেকুৱা কনসেপ্ট আছে বস্তুবিলাকৰ সেই কনসেপ্টবিলাক আপুনি আমাৰ যিখন বুক আছে না যিখন ধৰি লওক ষ্টেণ্ডাৰ্ড বুক আছে আমাৰ কিতাপ আছে সাবজেক্টবিলাকৰ সেই ষ্টেণ্ডাৰ্ড কিতাপবিলাকতো কিছুমান বস্তু নাথাকিব যিবিলাক কনসেপ্ট বা যিবিলাক তাৰ বিষয়ে ইনফৰমেশ্যন আপোনালোকে সেই যিবিলাক প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন বা এমচিকিউ বিলাক আছে তাত পাই যাব আৰু হেতু কাৰণে মই কওঁ যে যিমান পাৰা যায় কি কৰা হয় আপোনালোকে কুৱেশ্যনটো এটেম্প কৰকে হেতু এটা নিজৰ প্ৰেক্টিছ হ'ব আৰু তাৰ লগতে তাৰ যিবিলাক এক্সপ্লেনেশ্যন আছে সেইবিলাক মন দি শুনিব তেতিয়া তাৰ পৰা আপোনালোকৰ এটা নহয় হেতু নাহিলেও তাৰ নিচিনা বেলেগ এটা কুৱেশ্যন আহিলে আপোনালোকে সেই এক্সপ্লেনেশ্যনখিনি সেই বৰ্ণনাখিনি ব্যৱহাৰ কৰি কৰিব পাৰিব ঠিক আছে সো হেতু কাৰণে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনটো বহুত বেছি প্ৰয়োজনীয় হয় আৰু কেতিয়াও এটো নাভাবিব যে এইখিনি কুৱেশ্যন নাহে বা এনেকুৱা কুৱেশ্যন নাহে বা এইখিনি নপঢ়ো তেনেকুৱাকে নাভাবিব কাৰণ কি আহি যায় ঠিক নাই এবাৰ মেইনছত এটা কুৱেশ্যন আহিছিল ফ্লেগ কোড অফ ইণ্ডিয়া এটা সাধাৰণতে মানুহে কি হয় ফ্লেগ কোড অফ ইণ্ডিয়াখন নপঢ়ে ফ্লেগ কোড অফ ইণ্ডিয়া কোনো গুৰুত্ব নিদিয়ে যে ফ্লেগ কোড অফ ইণ্ডিয়া কোনোৱে সুধিব নেকি কিন্তু সুধি দিলে এপিএছচি তাৰমানে কি হৈছে এপিএছচি হওক বা ইউপিএছচি হওক তেওঁলোকৰ যিবিলাকে কুৱেশ্যন বনায় তেওঁলোকৰ এনেকুৱা হৈছে যে তেওঁলোকক প্ৰেডিক্ট কৰাটো বহুত টান হৈ পৰিছে আমাৰ সকলোৰে কাৰণে এস্পিৰেণ্টবিলাকৰ কাৰণে আমি যোনে প্ৰিপেয়াৰ কৰি আছোঁ এস্পিৰেণ্টবিলাকৰ কাৰণে কিয় কাৰণ তেওঁলোকে সদায় কি হয় নতুন কিছুমান আইডিয়া লৈ পেলাই নতুন পেটাৰ্ণত কুৱেশ্যন বা নতুন ধৰণৰ কিছুমান বস্তু কুৱেশ্যন আনি দিয়ে আৰু হেতু কাৰণে আমি কি হয় প্ৰত্যেকবাৰে কিছুমান নতুন ইনোভেটিভ বা আইডিয়া লৈ পেলাই কি কৰিব লাগিব আমি পঢ়িব লাগিব আৰু তাৰ লগতে এইটো চাব লাগিব যে খুটি নাটি মাৰি যাতে আমি পঢ়িব পাৰো একো বস্তু যাতে আমাৰ ৰৈ নাযায় যাতে যি কুৱেশ্যন আহিলেও আমি হেতু কৰিব পাৰো এনেকৈ পঢ়িব লাগিব কাৰণ এবাৰ মেইনছতে যিখিনিয়ে আপোনাৰ পঢ়িছিলে সেইখিনিয়ে কি হৈছে সেই এনসাৰবোৰ কৰিব পাৰিছে আৰু যোনে ধৰি লওক পঢ়াই নাছিল তেতিয়াও তেওঁলোকে নোৱাৰিব হয়নে এতিয়া আজিৰ যদি আমি সেশনটোত কি কৰিম আজি আমি পলিটি ভাৰতীয় ৰাজনীতিৰ ওপৰত কেইটামান কুৱেশ্যন লৈ আনিছো ইউপিএছচি প্ৰিভিয়াছ ইয়াৰ্ছ ঠিক আছে সো সকলোৰে কেনেকুৱা গ'ল বাৰু খানা চানা খালেনে এইবাৰতো আপোনাৰ মঙ্গলবাৰ পৰি গ'ল ন 31 ডিসেম্বৰ মঙ্গলবাৰ পৰি গ'ল সবৰে মোৰে এতিয়া আপোনাৰ মঙ্গলবাৰ পৰি গ'ল কাৰণে পনীৰ খাব লগা হৈছে পনীৰ কিন্তু সেল বেছি হ'ল এবাৰ মানে 31 ডিসেম্বৰ আৰু আপোনাৰ বুধবাৰ পৰি গ'ল ইফালে বুধবাৰো মোৰ আপোনাৰ নিৰামিষ চলে সো হেতু গ'ল দুদিন 31 তাৰিখ 1 তাৰিখ দুই দিনাই গুচি গ'ল আপোনালোকৰো হয়তো বহুতৰ তেনেকুৱা প্ৰবলেম হৈছে হয়নে কিন্তু উপায় নাই আৰু হয়নে এতিয়া চাওক প্ৰথম আমাৰ যেটো কুৱেশ্যন আছে প্ৰথম প্ৰশ্নটো কিহৰ কথা কৈছে আইনৰ শাসন কেতিয়াবা যদি আপোনালোকে অসমীয়াত এনেকে দিলে বুজি নাপায় তেতিয়া ইংলিশটো চাই ল'ব তেতিয়া ভালকে বুজি পাব ৰুল অফ ল কথা কৈছে কিহৰ কথা কৈছে ৰুল অফ ল ঠিক আছে ৰুল অফ লটো এটা ব্ৰিটিছ কনসেপ্ট হয় আমাৰ ব্ৰিটিছ কনষ্টিটিউচনৰ পৰা এই কনসেপ্টটো আনিছিলে ৰুল অফ ল আৰু কোনটো অনুচ্ছেদৰ লগত জড়িত ককচোন ৰুল অফ ল আমাৰ যেটো অনুচ্ছেদ 14 আছে অনুচ্ছেদ 14ত কি আছে ইকুৱেলিটি বিফৰ ল আৰু ইকুৱেল প্ৰটেকশ্যন অফ ল ইকুৱেলিটি বিফৰ ল আইনৰ চকুত সকলো সমান আৰু সেইটো আপোনাৰ কি হয় এটো এটা ব্ৰিটিছ কনসেপ্ট হয় ইকুৱেলিটি বিফৰ ল আৰু আমাৰ কি আছে ইকুৱেল প্ৰটেকশ্যন অফ ল আইনে সকলোকে সমানে সুৰক্ষা দিয়ে হয়নে নহয় আৰু হেতু হৈছে এটা আমেৰিকাৰ কনসেপ্ট ঠিক আছে আমেৰিকাৰ ধাৰণা এটা এতিয়া তাতে কিহৰ কথা উল্লেখ কৰা আছে ৰুল অফ ল কিহৰ
আইনৰ শাসন ৰুল অফ ল মানে শাসন কাৰ চলিব আইনৰ চলিব আইনৰ শাসন মানে কি ইয়াত কৈছে যে সুপ্ৰিমেসি অফ ল মানে আইনৰ শাসন যেতিয়া চলিব বুলি কৈছে তাৰ অৰ্থটো হৈছে যে সুপ্ৰিমেসি অফ ল আমাৰ ইয়াত ল সবতকৈ ওপৰত হ'ব লতকৈ ওপৰত কোনো নহয় है ना कानून से बड़ा कोई नहीं है यहाँ पे बस सुप्रीमेसी ऑफ लॉ ठीक है यात माने ना आमार जी लेजिस्लेटिव আছে কার্যকৰী বা আমাৰ যি लेजिस्लेटिव এক্সিকিউটিভ আছে কার্যকৰী ঠিক আছে তাইছত আমাৰ যিখিনি বিধান মণ্ডলৰ যিখিনি লেজিসলেচাৰ আছে যোনে আপোনাৰ কি বনায় আমাৰ আইন বিলাক বনায় হয়নে এক্ট বিলাক আইন বিলাক বনায় তেওঁলোকৰো কিমানখিনি পাৱাৰ নাই কিমানখিনি ক্ষমতা নাই কিমানখিনি কি নাই মানে অথৰিটি নাই যিমান আইনৰ আছে মানে আইন সবতকৈ ওপৰত থাকিব সুপ্ৰিমেসি অফ ল এটো মনত ৰাখিব ঠিক আছে আৰু এটা কথা ইয়াতে মই কৈ থওঁ এই যে ৰুল অফ ল আইনৰ শাসন এটো আপোনাৰ সুপ্ৰিম কোৰ্টে কোৱা মতেদি এটো কি হয় জানেনে আমাৰ যে বেসিক স্ট্ৰাকচাৰ বুলি যে কয় আমাৰ যে কয় আমাৰ সংবিধানৰ এটা বেসিক স্ট্ৰাকচাৰ আছে মানে 1973 24 এপ্ৰিলৰ দিনা কেশৱানন্দ ভাৰতী যেটো মানে জাজমেন্ট আছিল সুপ্ৰিম কোৰ্টৰ হে জাজমেন্টত যে কৈছিলে যে আমাৰ সংবিধানত কি আছে বেসিক স্ট্ৰাকচাৰ বা মৌলিক গঠন এটা আছে যেটো আমাৰ কোনো ধৰণৰ সংশোধনীৰে সলনি কৰিব নোৱাৰি হে বেসিক স্ট্ৰাকচাৰটো কিন্তু সুপ্ৰিম কোৰ্টে কৈ দিয়া নাই ন এটা কোনটো বেসিক স্ট্ৰাকচাৰ হ'ব কোনটো বেসিক স্ট্ৰাকচাৰ নহব কিন্তু বিভিন্ন সময়ত বিভিন্ন যিবিলাক আমাৰ জাজমেন্ট বিলাক দিছে বা আমাৰ সুপ্ৰিম কোৰ্টৰ জাজমেন্ট বিলাকৰ পৰা এটো গম পোৱা গৈছে যে কি বস্তু বেসিক স্ট্ৰাকচাৰ বা মৌলিক গঠনৰ ভিতৰত পৰিব আৰু তাৰে ভিতৰত এটা হৈছে ৰুল অফ ল মানে ৰুল অফ লক আমি কি কৰিব নোৱাৰো আতৰাব নোৱাৰো ঠিক আছে এতিয়া ফাৰ্স্ট যেটো অপচন দিয়া আছে হেতু হৈছে লিমিটেশন অফ পাৱাৰস মানে ক্ষমতাৰ সীমাবদ্ধতা লিমিটেশন অফ পাৱাৰ মানে ক্ষমতাৰ সীমাবদ্ধতা কি মানে যিকোনো ধৰক আমাৰ লেজিসলেটিভ অৰ্গানৰ কথা কব পাৰো যোনে আইন বনায় আইন প্ৰণয়ন কৰে বা আমাৰ যিসকলে কাৰ্যকৰী কৰে এক্সিকিউটিভ বডি কথা কব পাৰো ঠিক আছে বা আমাৰ এডমিনিষ্ট্ৰেচনৰ কথা কব পাৰো প্ৰশাসনৰ কথা কব পাৰো সকলোকে ক্ষমতা দিছে কিন্তু ইয়াত এনেকুৱা কৈছে যে সেই ক্ষমতা কিন্তু মানে এনেকুৱা নহয় যে অপাৰ ক্ষমতা দিছে এবসলিউট দি দিছে যাতে কোনো সীমাহীন ক্ষমতা দিছে যাতে তেওঁলোকে যি মন যায় তাকে কৰিব পাৰে বা নিজৰ স্বইচ্ছাৰেও তেওঁলোকে কৰিব এনেকুৱা নহয় তেওঁলোকে সেই ক্ষমতা প্ৰয়োগ কৰিব পাৰিব কিন্তু এটো চাব লাগিব সেই ক্ষমতা যাতে আইনৰ ভিতৰত থাকে আইনৰ বাহিৰত গৈ পেলাই তেওঁলোকে ক্ষমতা ব্যৱহাৰ কৰিব নোৱাৰিব আৰু হেতু কাৰণে কৈছে যে লিমিটেশন অফ পাৱাৰ মানে ৰুল অফ ল বা আইনৰ শাসনৰ এটা উপাদান হৈছে যে লিমিটেশন অফ পাৱাৰ আপুনি কি কৰিব লাগিব ক্ষমতাৰ সীমাবদ্ধতা কৰিব লাগিব সো এই অপচনটো হ'ব লাইন লাগিছে ঠিক আছে এটো হ'ব যেন লাগিছে 2 নম্বৰতে আছে আইনৰ আগত সমতা মই অলপ আগতে কি কলো যে ৰুল অফ ল বা আইনৰ শাসন কোড লিখা আছে কোড আছে মেনশন আমাৰ আৰ্টিকেল 14 মানে অনুচ্ছেদ 14 যদি আপোনালোকে লক্ষ্মীকান্তখন পঢ়ে তাত পাব ঠিক আছে আৰু তাত কিহৰ ক্ষেত্ৰত আছে দুটা আছে আইনৰ মানে ইকুৱেলিটি বিফৰ ল আইনৰ আগত সকলো সমান আৰু সকলোকে আইনে সমানে সুৰক্ষা দিয়ে হয়নে এতিয়া ইয়াত যেটো কৈছে ইকুৱেলিটি বিফৰ ল আইনৰ আগত সমতা মানে সকলোকে আইনে সমান সুৰক্ষা দিয়ে এটো শুদ্ধ ঠিক আছে 14ত আছে যেতিয়া তাৰ পিছত কৈছে চৰকাৰৰ প্ৰতি জনসাধাৰণৰ দায়িত্ব পিপলছ ৰেসপন্সিবিলিটি টুৱাৰ্ডছ দা গভৰ্নমেন্ট এতিয়া কওকচোন চৰকাৰৰ প্ৰতি জনসাধাৰণৰ দায়িত্বটো ৰুল অফ ল ভিতৰত পৰিব জানো এটোটো নপৰে চৰকাৰৰ প্ৰতি জনসাধাৰণৰ দায়িত্ব হেতু কেনেকৈ ৰুল অফ লত পৰিব এটো কাৰণে 3 নম্বৰটো নহয় 4 নম্বৰটো কৈছে স্বাধীনতা আৰু নাগৰিকৰ অধিকাৰ মানে লিবাৰ্টি এণ্ড সিভিল ৰাইটস ওকে আমাৰ সংবিধানত প্ৰস্তাৱনাতে হওক বা আমাৰ মৌলিক অধিকাৰৰ ক্ষেত্ৰতে হওক কিহৰ কথা কৈছে মানে আমাৰ স্বাধীনতা মানে স্বতন্ত্ৰতা বুলিও ক'ব পাৰি ঠিক আছে লিবাৰ্টি মানে ব্যক্তিগত যেটো স্বতন্ত্ৰতা আৰু নাগৰিকৰ অধিকাৰ আমাৰ নাগৰিক অধিকাৰ ঠিক আছে সিভিল ৰাইটস আৰু এই দুটা কি হয় এই দুটা অক্ষুণ্ণ কিহে ৰাখে এই দুটা প্ৰদান কোনে কৰে বা এই দুটা নিশ্চয়তা কোনে প্ৰদান কৰে ৰুল অফ ল আইনৰ শাসনে যদি আইনে নাথাকে আপোনালোকে নিজে কওক যদি আইন এখন নাথাকে তেতিয়া নাগৰিক অধিকাৰ থাকিবনে বা আমাৰ স্বতন্ত্ৰতা থাকিবনে আমাৰ এতিয়া লিবাৰ্টি আছে যিকোনো এটা ক্ষেত্ৰত আমাৰ এটা লিবাৰ্টি আছে স্বতন্ত্ৰতা আছে হেতু যদি আমি এনেকা ফিল কৰো যে সেই স্বতন্ত্ৰতাটো কিবা কাৰণে আমাৰ পৰা কাঢ়ি লোৱা হৈছে বা আমাক সেই স্বতন্ত্ৰতাটো মানে কি কৰিছে এনেকুৱা কিছুমান সিস্টেম বা এনেকুৱা কিছুমান আইনৰ জৰিয়তে কি কৰিছে
বা এনেকুৱা কিছুমান ঘটনা ঘটি গৈছে যিবিলাক ঘটনাত কি হৈছে আমি অনুভৱ কৰিছোঁ যে আমাৰ স্বতন্ত্ৰতা বা লিবাৰ্টিটোক মানে আঘাত কৰিছে আৰু তেনেস্থলত আমি কি কৰিব পাৰোঁ আইনৰ দ্বাৰস্থ হ'ব পাৰোঁ আইনৰ ওচৰত যাব পাৰোঁ যে আমাক এনেকুৱা এনেকুৱা হৈছে বুলি হয়নে তাৰমানে কি স্বতন্ত্ৰতা আৰু যি আমাৰ নাগৰিক অধিকাৰ আছে তাক কোনে সংৰক্ষণ কৰি আছে আইনৰ শাসন বা ৰুল অফ ল সো এইটো কি হয় শুদ্ধ তো কি পালো যে 3 নম্বৰটো শুদ্ধ নহয় 3 নম্বৰটো শুদ্ধ নহলে কোনকিটা অপচন এলিমিনেশন কৰিব হা চাও কেতিয়াবা এনেকুৱা হয় যে আপোনালোকে গুটেকিটা এনসাৰ নাজানিবও পাৰে কিন্তু এলিমিনেশন টেকনিক দি প্লাই শুদ্ধ উত্তৰটো বাছি উলিয়াব পাৰে এতিয়া ইয়াত 3 যেতিয়া নহয় কোনটো গল এটো গল ক্যান্সেল গল এটোটা গল এটা ৰাখিল এটো আৰু এটো 1 2 আৰু 4 মই কৈছনে 1 2 শুদ্ধ 2 2 শুদ্ধ 4 2 শুদ্ধ ঠিক আছে এই গুটেই কিটাই কি হয় শুদ্ধ হৈ যায় ঠিক আছে সো আমাৰ এনসাৰটো কোনটো হ'ব গ 1 2 4 হৈছে 1 2 4 বুজি পালে এনেকুৱাকে বুজাইছো যাতে একদম বেসিক টাইপৰ ঠিক আছে সাগৰে সকলোৰে ভাবে কি হয় সহজ হয় বুজি পোৱাত আৰু এটা কোৱেশ্যনৰ লগতে আমি যাতে কেইবাটাও কোৱেশ্যনৰ কাৰণে কি পঢ়িব পাৰো ঠিক আছে এটা 2 নম্বৰ কোৱেশ্যনটো হৈছে যে তলত উল্লেখ কৰা ঘটনাবোৰ বিবেচনা কৰক কি দিছে ভাৰতৰ এখন ৰাজ্যত প্ৰথম গণতান্ত্ৰিক নিৰ্বাচিত কমিউনিষ্ট দলৰ চৰকাৰ গঠন কৰা হৈছিল সাধাৰণতে এনেকুৱা ধৰণৰ কোৱেশ্যন বিলাক যিবিলাক আহে বাকিটা পঢ়িলম তেতিয়াৰ ভাৰতৰ সৰ্ববৃহৎ বেংক ইম্পেৰিয়েল বেংক অফ ইণ্ডিয়াৰ নাম সলনি কৰি ষ্টেট বেংক অফ ইণ্ডিয়া ৰখা গৈছিল আৰু এয়াৰ ইণ্ডিয়াক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল আৰু ই ৰাষ্ট্ৰীয় বিমান পৰিবহণ সংস্থাত পৰিণত হৈছিল গোৱা স্বাধীন ভাৰতৰ অংশ হৈ পৰিছিল এতিয়া এইকিটা ক্ষেত্ৰত আমি কি জানেনে আমি जी आमार की आছিলে যে পোস্ট ইন্ডিপেন্ডেন্স পিৰিয়ডত মানে 1947 ৰ পিছত পোস্ট ইন্ডিপেন্ডেন্স পিৰিয়ডত যিবিলাক ধৰিলক আমাৰ ৰাজনৈতিক ডেভেলপমেন্ট হৈছিলে বা আমাৰ যিবিলাক ইকোনমিক ডেভেলপমেন্ট হৈছিলে অৰ্থনৈতিক ডেভেলপমেন্ট হৈছিলে বিকাশ হৈছিলে সেইবিলাকৰ বিষয়ে অলপমান সাম্যক জ্ঞান আমাৰ লাগিব ঠিক আছে তেতিয়া এই কোৱেশ্যনবোৰ কৰিব পাৰিব কাৰণ ইয়াত কথাটো হৈছে যে আমি এটো চাব লাগিব যে কোনটো ইয়াৰত কোনটো বছৰত কোনটো ঘটনা হৈছিল ইয়াত গুটেকিটা বস্তু এনেকুৱা ন গুটেকিটা বস্তু ইটো হিটুৰ লগত মিল নাই এনেকুৱা প্ৰশ্নবিলাকত আমি এটো চাব লাগিব যিহেতু এই গুটেকিটা বস্তু এটা ইটোৱে হিটুৰ লগত মিল নাই এফালে কমিউনিষ্ট গভৰ্ণমেণ্টৰ কথা ক'লে এফালে ষ্টেট বেংকৰ কথা ক'লে এয়াৰ ইণ্ডিয়াৰ কথা ক'লে গোৱাৰ কথা ক'লে কোনবা এটা কাবাৰ লগত মিল আছে জানো নাই কাৰো মিল নাই তেন্তে সিহঁতি কোট মিলি আছে সিহঁতি এটা নিৰ্দিষ্ট বছৰত মিলি আছে মানে ইয়াত কিহৰ কথা মেনশন কৰিছে এটা নিৰ্দিষ্ট বছৰৰ মানে সেই আমি কি কৰিব লাগিব কোনটো ঘটনা কোনটো বছৰত হৈছিল সেইটো উলিয়াই পেলাই একাধিক্ৰমে সজাব লাগিব কালক্ৰমিক ঠিক আছে ক্ৰম অনুযায়ী ঠিক আছে মানে কি কৰিব লাগিব কাৰেক্ট ক্ৰনলজিত ঠিক আছে মানে কেতিয়া পিছত কোনটো হৈ গৈছিল তেনেকুৱাকে আমি কি কৰিব লাগিব সজাব লাগিব হৈছে এতিয়া যেটো আছে প্ৰথম ভাৰতৰ এখন ৰাজ্যত প্ৰথম গণতান্ত্ৰিকভাৱে নিৰ্বাচিত কমিউনিষ্ট ঠিক আছে কমিউনিষ্ট দলৰ এখন চৰকাৰ গঠন হৈছিল ক'ত হৈছিল জানেনে কেৰালাত হৈছিল কেৰালা কেতিয়া গঠন হৈছিল 1956 1956 চনৰ 1956 চনৰ 1 নৱেম্বৰত কি কেৰালা গঠন হৈছিল কেৰালা ঠিক আছে কেৰালা গঠন হৈছিল আৰু তাৰ পিছৰ বছৰ 1957 চনত কি হৈছিল কেৰালাত বিধানসভাৰ ইলেকচন হৈছিল আৰু বিধানসভাৰ ইলেকচনত 126টা সিটৰ ভিতৰত 60টা সিটেই কোনে জিকিছিল কমিউনিষ্ট পাৰ্টিয়ে জিকিছিল আৰু তাতেই কি প্ৰথম এনেকুৱা এখন ৰাজ্যত য'ত কমিউনিষ্ট পাৰ্টিৰ কি হৈছে চৰকাৰ গঠন হৈছিল মানে এই ঘটনাটো কেতিয়া হৈছিল 1957 চনত হৈছিল হৈছে গম পালো 1957 তাৰ পিছৰ ষ্টেটমেন্টটো দিছে তেতিয়াৰ ভাৰতৰ সৰ্ববৃহৎ বেংক ইম্পেৰিয়েল বেংক অফ ইণ্ডিয়াৰ নাম সলনি কৰি ষ্টেট বেংক অফ ইণ্ডিয়া ৰখা গৈছিল মানে কি কৰিছিল গভৰ্ণমেণ্টে ইয়াক কি কৰিছিল ইম্পেৰিয়েল বেংক অফ ইণ্ডিয়াৰ নামটো সলনি কৰি ষ্টেট বেংক কৰিছিল আৰু ইয়াৰ ষ্টক মানে শেয়াৰ গভৰ্ণমেণ্টে নিজৰ অধীনত লৈ লৈছিল নিজে কিনি লৈছিল ঠিক আছে সো এটো ঘটনা কেতিয়া হৈছিল কেতিয়া ঘটিছিল ক'ব পাৰিবনে 1955 চনত হৈছিল কেতিয়া হৈছিল 1955 চনত হৈ গল তাৰ পিছত আছে যে এয়াৰ ইণ্ডিয়াক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল আৰু ই ৰাষ্ট্ৰীয় বিমান পৰিবহণ সংস্থাত পৰিণত হৈছিল মানে 1953 চনত কেতিয়া 1953 চনত এয়াৰ কৰ্পোৰেচন এক্ট
আনিছিলে 1953 চনত আৰু টাটা সন্সৰ আন্ডাৰত যি আছিলে এয়াৰ ইণ্ডিয়া তাক কি কৰিছিলে ৰাষ্ট্ৰীয়কৰণ কৰা গৈছিলে নেশনেলাইজেশ্যন কৰা গৈছিলে আৰু ইয়াৰ মানে আধাতকৈ বেছি কি হৈছিল শ্বেয়াৰ কোনে লৈছিল গভৰ্ণমেণ্টে কিনি লৈছিল ঠিক আছে এটো কেতিয়া হল বুলি কলো 1953 চনত 53 চনত হৈছে 53 এটো 53 ঠিক আছে তাৰ পিছত গোৱা স্বাধীন ভাৰতৰ অংশ হৈছিল আপোনালোকে জানে চাগে আমাৰ ভাৰতবৰ্ষ স্বাধীন হৈ গৈছিল 1947 চনত কিন্তু গোৱা পিছতহে আমাৰ ভাৰতবৰ্ষৰ অংশ হৈছিল গোৱা পণ্ডিচেৰী ঠিক আছে তাৰ পিছতে দাদৰা নগৰ হাভেলী দমন এণ্ড দিউ এইবিলাক পিছত আমাৰ ভাৰতৰ অংশ হৈছিল কাৰণ সেইবিলাক ব্ৰিটিছৰ আন্ডাৰত আছিল বেলেগ উপনিবেশিক শক্তিৰ আন্ডাৰত আছিল তে গোৱা আছিল পৰ্তুগীজৰ আন্ডাৰত সো ইয়াত ভাৰতৰ অংশ কেতিয়া হৈছিল বুলি কৈছে যে 1961 চনত 18 ডিসেম্বৰত যি অপাৰেশন বিজয় আছিল এট এইবিলাক কথা মই কৈ আছো দেই এইবিলাক এক্সট্ৰা ইনফৰমেশন দি আছো এই এক্সট্ৰা ইনফৰমেশন বিলাক কিন্তু আপোনালোকে মনত ৰাখিব লাগিব ঠিক আছে এতিয়া 1961 চনৰ 18 ডিসেম্বৰত অপাৰেশন বিজয় যোগেদি কি আছিল গোৱাক ভাৰতৰ অংশ কৰি লোৱা আছিল কেতিয়া কৰিছিলে 1961 চনত 18 ডিসেম্বৰত অপাৰেশন বিজয় ঠিক আছে অপাৰেশন কি হৈছিল বিজয় অপাৰেশন বিজয় ঠিক আছে অপাৰেশন বিজয় থ্ৰুদি ইয়াক ভাৰত কৰিছে 18 ডিসেম্বৰ 18 ডিসেম্বৰ হৈছে তো ইয়াৰ ভিতৰত ককচোন এটা কোনটো ঘটনা আগত ঘটিছিলে প্ৰথম কোনটো ঘটিছিল 2 3 নম্বৰটো ঘটিছিলে এটো ফাৰ্স্ট 3 আহিলে তাৰ পিছত 3 পিছত কোনটো ঘটিছিল 2 টো ঘটিছিলে 2 আহিলে তাৰ পিছত কোনটো ঘটিছিল 1 আহিলে একদম লাষ্টত 4 টো আহিলে তো কোনটো মিলিছে 3 2 1 4 খ বি টো মিলিছে 3 2 1 4 বুজি পাইছে না নাই পোৱা সহজতে টান এতিয়া পিছৰ প্ৰশ্নটো হৈছে যে গোপনীয়তাৰ অধিকাৰ জীৱন আৰু ব্যক্তিগত স্বাধীনতাৰ অধিকাৰৰ এক অন্তৰ্নিহিত অংশ হিচাপে সুৰক্ষিত ভাৰতৰ সংবিধানত নিম্নলিখিত কোনটোৱে ওপৰৰ মন্তব্যটো সঠিকভাৱে আৰু উপযুক্তভাৱে বুজায় এতিয়া কৈছে গোপনীয়তাৰ অধিকাৰ মানে ৰাইট টু প্ৰাইভেচি এই আধাৰ আহা সময়টো ৰাইট টু প্ৰাইভেচি লৈ পেলাই বহুতখিনি হৈ হাল্লা হৈছিল ঠিক আছে কৈছিল যে আধাৰে মানুহৰ ৰাইট টু প্ৰাইভেচি কি কৰিছে মানে হস্তক্ষেপ কৰিছে মানে তাত ব্ৰিচ কৰিছে বুলি কৈছিল ঠিক আছে উলংঘা কৰিছে এতিয়া ৰাইট টু প্ৰাইভেচি বা গোপনীয়তাৰ অধিকাৰ আমাৰ সংবিধানৰ কোট আছে কোট তাক উল্লেখ কৰা হৈছে কোট উল্লেখ কৰা হৈছে তে কি কৈছে যে which of the following in the constitution মানে ভাৰতৰ সংবিধান নিম্নলিখিত কোনটোৱে ওপৰৰ মন্তব্যটো সঠিকভাৱে উপযুক্তভাৱে বুজায় তলৰ কোনটোৱে বুজায় প্ৰথমতে কি আছে অনুচ্ছেদ 14 আৰু সংবিধানৰ 42তম সংশোধনী অধীনত থকা ব্যৱস্থাসমূহ অনুচ্ছেদ 14ত কিহৰ কথা আছে হা কি কলো এতিয়া আইনৰ আগত সকলো সমান আৰু আইনে সকলোকে সমানে কি কৰে মানে প্ৰটেক্ট কৰে ঠিক আছে নিৰাপত্তা দিয়ে সো অনুচ্ছেদ 14ত গোপনীয়তাৰ অধিকাৰ ক'ৰ পৰা আহিব আৰু 42তম সংশোধনী 1976 চনত হৈছিল তাৰ লগতো জড়িত নহয় তো 1 নম্বৰটো ভুল 2 নম্বৰত আছে অনুচ্ছেদ 17 আৰু 4ৰ্থ অংশত ৰাষ্ট্ৰ নীতি নিৰ্দেশনাত্মক নীতি অনুচ্ছেদ 17ত কিহৰ কথা আছে আমাৰ যি আনটাচেবিলিটি আছিল অচ্যুত যেটো আমাৰ অচ্যুতটো অসমীয়াত কি বুলি কয় আনটাচেবিলিটিটো মনৰ পৰা ওলাই গৈছে মোৰ মানে যিবিলাক আমি এসসি কমিউনিটি বা এসসি কমিউনিটি কি কৰিছিল নেগলেক্ট কৰিছিল ঠিক আছে অচ্যুত বুলি কৈছিল কিয়তক চোৱা নাযাইছিল ঠিক আছে হে আনটাচেবিলিটিৰ যেটো মানে তেওঁলোকে পালন কৰি আহিছিল তাক কি কৰিছিল বন্ধ কৰাৰ কথা কৈছে অনুচ্ছেদ 17ত আৰু চতুৰ্থ ৰাষ্ট্ৰ নিৰ্দেশনাত্মক নীতি মানে ডিপিএসপিত জানো আপোনাৰ গোপনীয়তাৰ অধিকাৰৰ কিবা লিখা আছে নাই ন জানে নে আছে নে নাই খটো ভুল তাৰপিছত ঘৰটো চাও অনুচ্ছেদ 24 আৰু সংবিধানৰ 44তম সংশোধনী অধীনত থকা ব্যৱস্থাসমূহ অনুচ্ছেদ 24ত কিহৰ কথা আছে চাইল্ড লেবাৰৰ কথা লিখা আছে হনে শিশু শ্ৰমিকৰ কথা কৈ আছে শিশু এটো শিশু শ্ৰমিক প্ৰহিবিশনৰ কথা ঠিক আছে
আৰু 44তম যিটো সংশোধনী আছিল 1978 চনত তাতো ইয়াৰ বিষয়ে উল্লেখ নাই তো গ নম্বৰটো আছে অনুচ্ছেদ 21 আৰু তৃতীয় অংশত নিশ্চিত কৰা স্বাধীনতা অবভিয়াছলি অনুচ্ছেদ 21ত কি আছে ৰাইট টু লাইফ জীৱনৰ অধিকাৰ আৰু জীৱনৰ অধিকাৰত এটা দুটা বস্তু নাই বহুত কিটা বস্তু আছে ৰাইট টু স্লিপ আছে ৰাইট টু ৰিজেক্ট আছে ৰাইট টু প্ৰাইভেচি আছে এনেকা বহুত কিটা অধিকাৰ আছে জীৱনৰ অধিকাৰ ঠিক আছে সো এটো কি হয় ৰাইট টু প্ৰাইভেচি কিহৰ পৰে গ অনুচ্ছেদ 21 আৰু তৃতীয় মানে আমাৰ মৌলিক অধিকাৰত পৰে ঠিক আছে আৰু 1917 চনৰ যেটো কেএস পুট্টাস্বামী কেস আছিল তাতো সুপ্ৰিম কোৰ্টে ইয়াক ৰিএফাৰ্ম কৰিছে মানে পুনৰবাৰ ইয়াক নিশ্চিত কৰিছে যে না ঠিক আছে এটো কি হয় ৰাইট টু লাইফৰ এটা পাৰ্ট হয় ঠিক আছে ৰাইট টু প্ৰাইভেচি কি কেস পুট্টাস্বামী কেস 1917 চন সৰি 1917 নহয় 2017 ঠিক আছে 2017 ৰ কেস পুট্টাস্বামী কেস এতিয়া তাৰ পিছৰ প্ৰশ্নটো যদি ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কোনো নিৰ্দিষ্ট ৰাজ্যৰ ক্ষেত্ৰত সংবিধানৰ 356 নম্বৰ অনুচ্ছেদৰ অধীনত প্ৰদান কৰা ক্ষমতা প্ৰয়োগ কৰে তেন্তে 356 নম্বৰ অনুচ্ছেদটো কাৰ ভিতৰত আছে বাৰু 356 নম্বৰ অনুচ্ছেদটো আছে আমাৰ যি জৰুৰীকালীন ব্যৱস্থা সন্নিহিত কৰা হৈছে আমাৰ সংবিধানৰ ভিতৰত তাত আছে আমাৰ 18 নম্বৰ ভাগত 352 পৰা 360 লৈকে কি জৰুৰীকালীন অৱস্থাৰ প্ৰাবধান আছে আৰু ইয়াৰ ভিতৰতে আছে 356 আৰু 356 ক আমি কি বুলি কোৱা হয় ৰাষ্ট্ৰপতিৰ শাসন বুলিও কোৱা হয় প্ৰেসিডেন্টস ৰুল বুলি কোৱা হয় এতিয়া কৈছে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে যদি কোনো এখন ৰাজ্যত 356 অনুচ্ছেদৰ অধীনত কি কৰে ৰাষ্ট্ৰপতিৰ শাসন প্ৰদান কৰে তেতিয়া হলে তলত কোনটো ঘটনা ঘটিব এতিয়া কৈছে স্বয়ংক্ৰিয়ভাৱে ভংগ হোৱা ৰাজ্যৰ বিধানসভা মানে the assembly of the state will automatically dissolve হয়নে মানে স্বয়ংক্ৰিয়ভাৱে নিজে নিজে কি হ'ব তাৰ বিধানসভা ভংগ হৈ যাব এতিয়া তাৰ মতেদি 1956 চনৰ অনুচ্ছেদ 356 মতেদি যেতিয়া ৰাষ্ট্ৰপতি শাসন তাত লগাব এটো ম্যাক্সিমাম 3 বছৰ কাৰণে লগাব পাৰি ঠিক আছে তাত কি কৰিব আমাৰ প্ৰেসিডেন্টে যি আমাৰ বিধানসভা আছে বিধানসভাক ভংগ কৰিবও পাৰে বা সাসপেন্ড কৰি ৰাখিব পাৰে ঠিক আছে ভংগ কৰিব পাৰে ভংগ ডিজলভ কৰিব পাৰে নকৰিব পাৰে আৰু সাসপেন্ড কৰি ৰাখিব পাৰে স্থগিত কৰিও ৰাখিব পাৰে ঠিক আছে তো ইয়াত কি কৈছে স্বয়ংক্ৰিয়ভাৱে নিজে নিজে ভংগ হৈ যাব নিজে নিজে ভংগ হৈ না যায় হেতু প্ৰেসিডেন্টৰ ওপৰত ডিপেন্ড কৰে তেওঁ সাসপেন্ড কৰি ৰাখে নে কি কৰে ডিজলভ কৰি দিয়ে সো এটো ভুল 2 নম্বৰত আছে সেই ৰাজ্যৰ বিধানমণ্ডলৰ ক্ষমতা সংসদৰ কৰ্তৃত্বৰ দ্বাৰা বা ইয়াৰ অধীনত ব্যৱহাৰযোগ্য হ'ব মানে যেতিয়া ধৰিলক আমাৰ প্ৰেসিডেন্টে কি কৰিলে সাসপেন্ড কৰি ৰাখিলে বা ডিজলভ কৰি দিলে একেবাৰে ভংগ কৰি দিলে নহলে স্থগিত কৰি ৰাখিলে তেতিয়া বিধান সভায় বা বিধান পৰিষদো যদি তাত থাকে বিধান মণ্ডল হৈ যাব দুখন লগ লগাই তেওঁলোকে যেনেকৈ ৰাজ্যৰ ক্ষেত্ৰত নিয়ম বনায় আইন কানুন আনে যেনেকৈ বিল পাস হৈ পেলাই কি তাৰপৰা গভৰ্ণৰৰ ওচৰত যায় বা প্ৰেসিডেন্টৰ ৰিজাৰ্ভ কৰি ৰাখিব পাৰে গভৰ্ণৰে তেনেকুৱা যিটো সিস্টেমত যিটো প্ৰক্ৰিয়াৰ দ্বাৰা বিলখন আইনলৈ ৰূপান্তৰিত হয় তাত মানে কি হয় এতিয়াতো আপোনাৰ বিধান মণ্ডল নাথাকিব বা বিধান সভা নাথাকিব তেতিয়া কোনে কৰিব পাৰিব পাৰ্লিয়ামেন্টে কৰিব পাৰিব হয়নে পাৰ্লিয়ামেন্টে ষ্টেট লিষ্টৰ ৰাজ্যৰ যি লিষ্ট থাকে ৰাজ্যৰ বিষয়বিলাকৰ ওপৰত সেই বিলাকৰ ওপৰতো পাৰ্লিয়ামেন্টে পাৰিব সো এটো হৈছে শুদ্ধ কম পালো তাৰ পিছত আছে সেই ৰাজ্যত 19 নং অনুচ্ছেদত স্থগিত কৰা হয় 19 নং অনুচ্ছেদত কি আছিলে কি আছে কিছুমান ৰাইট টু ফ্ৰীডম কিছুমান স্বাধীনতাৰ অধিকাৰ আছিল ন যেনেকৈ কি আছিলে আমি কিবা ৰাইট টু স্পীচ এণ্ড এক্সপ্ৰেছন হয়নে আমি কেনেকৈ ভাবো বা আমি কি এক্সপ্ৰেছ কৰোঁ বা আমি কি কওঁ ৰাইট টু প্ৰফেশ্যন আমি কি মানে কি কৰোঁ বা আমি ক'ত থাকোঁ আমি ৰাইট ঘূৰিব পৰা ঠিক আছে বা আমি কি কৰিব পাৰোঁ ধৰি লওক আমি সংগঠন গঠন কৰিব পাৰোঁ
ঠিক আছে সভা সমিতি পাতিব পাৰো এইবিলাক গোটেইবোৰ আছিলে কি আমাৰ অধিকাৰ ঠিক আছে হেতু ৰাইট টু মানে অনুচ্ছেদ 19ত আছে কিন্তু আমাৰ যেটো 358 নামৰ অনুচ্ছেদ আছে সেই অনুচ্ছেদৰ মতেদি যেতিয়াহে জৰুৰীকালীন অৱস্থা গোটেই দেশখনৰ কাৰণে বা দেশৰ কোনো এটা অংশৰ কাৰণে ৰাষ্ট্ৰীয় পৰ্যায়ত ঘোষণা হয় ধৰিলক যেতিয়া কোনবা বেলেগ এখন দেশে আমাক আক্ৰমণ কৰিলে বা আমাৰ ভূখণ্ডৰ কোনোবা এটা অঞ্চলত মানে বহি শত্ৰুৱে মানে কি কৰিছে অগ্ৰাধিকাৰ প্ৰৱেশ কৰিছে তেনেস্থলত যদি ৰাষ্ট্ৰপতিয়ে বিচাৰে তেতিয়া মানে দেশখনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে আৰু সেই জৰুৰীকালীন অৱস্থা ঘোষণা কৰোতে মানে কি 358 নম্বৰ অনুচ্ছেদৰ মতেদি 19 নম্বৰ অনুচ্ছেদত যিবিলাক আপোনাৰ কি দিয়া আছে আমাৰ অধিকাৰ দিয়া আছে ঠিক আছে আমাৰ মানে ফ্ৰীডম টু কি আছে স্বাধীনতাৰ অধিকাৰ দিয়া আছে সেইবিলাক কি অটোমেটিক সাসপেন্ড হৈ যায় কিন্তু যদিহে 356 নম্বৰ অনুচ্ছেদৰ তলত মানে ভিতৰত ৰাষ্ট্ৰপতি শাসন দিয়া হয় কোনো এখন ৰাজ্যত তেতিয়া কিন্তু তাৰ ফান্ডামেন্টাল ৰাইটস বা মৌলিক অধিকাৰত কোনো ধৰণৰ হলনি নহয় সো এটো ভুল তাৰ পিছত কৈছে যে ৰাষ্ট্ৰপতিয়ে সেই ৰাজ্যৰ সৈতে সম্পৰ্কিত আইন প্ৰণয়ন কৰিব ৰাষ্ট্ৰপতিয়ে নকৰে একচুয়ালি কি হয় যদিহে মানে যেতিয়া আপোনাৰ 356 নম্বৰ অনুচ্ছেদৰ আন্ডাৰ ৰাষ্ট্ৰপতিয়ে শাসন ঘোষণা কৰে তাত যি কাউন্সিল অফ মিনিষ্টাৰ্স আছিল বা মুখ্যমন্ত্ৰীৰ লগত কাউন্সিল অফ মিনিষ্টাৰ বা মন্ত্ৰী পৰিষদ আছিল হেতু অটোমেটিক কি হৈ যায় ডিসমিস হৈ যায় না ডিসমিস হৈ যায় ঠিক আছে ডিসমিস হৈ যোৱাৰ পিছত আমাৰ যিজন গভৰ্ণৰ বা ৰাজ্যপাল থাকে ৰাজ্যপাল ধৰণে আমাৰ চিফ সেক্ৰেটাৰীৰ লগত লগ লাগি বা কোনোবা যদি ব্যক্তিক এডভাইস দিবৰ কাৰণে ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে এনেকা ব্যক্তি বা আমাৰ চিফ সেক্ৰেটাৰীৰ লগত লগ লাগি ৰাজ্যপালে শাসন কৰে ঠিক আছে আৰু ল বিলাক যদি আইনৰ প্ৰয়োজন হয় কোনে বনায় পাৰ্লিয়ামেন্টে বনায় ৰাষ্ট্ৰপতিয়ে নবনায় ঠিক আছে সো এটো ভুল তো শুদ্ধ কোনটো খটো হৈছে বি টু কাৰেক্ট নাই বুজা না বুজিছে বেছি বুজাইছো নেকি বুজোৱাটো প্ৰয়োজনীয় ন তাৰ পিছত আছে যে ভাৰত চৰকাৰ আইন 1953 মানে সৰি 1935 মানে 1935 খণ্ডৰ নিম্নলিখিত মন্তব্যবোৰ বিবেচনা কৰক যেতিয়া আমাৰ 1935 চনৰ ভাৰত চৰকাৰ আইন গভৰ্নমেন্ট অফ ইন্ডিয়া এক্ট আনিছিল এক্টত কি প্ৰভিজন আছিল সেইখিনি আপোনালোকে এবাৰ চাই ল'ব কাৰণ সেইখিনি বস্তুখিনি বহুত বেছি প্ৰয়োজনীয় ঠিক আছে এতিয়া এক নম্বৰত কি দিয়া আছে ই ব্ৰিটিছ ভাৰতীয় প্ৰদেশ আৰু দেশীয় ৰাজ্যসমূহৰ সংঘৰ ওপৰত আধাৰিত কৰি এক সৰ্বভাৰতীয় ফেডাৰেচন স্থাপনৰ ব্যৱস্থা কৰিছিল মানে কি বিচাৰিছিলে ফেডাৰেচনক যুক্তৰাষ্ট্ৰ বুলি কয় ন অসমীয়াত এটা চাওক মানে তাৰ এটো দিয়া গৈছিল প্ৰপ'জেল যে হেতু সময়ত আমাৰ ব্ৰিটিছৰ কি আছিল প্ৰভিন্সেছ বিলাক আছিল ব্ৰিটিছৰ প্ৰভিন্সেছ বিলাক আছিল প্ৰদেশ বিলাক আৰু আমাৰ যিবিলাক ইন্ডিপেন্ডেন্ট স্টেটস বিলাক আছিল যিবিলাক সৰু সৰু ৰাজ্য বিলাক আছিল তাৰ ৰজাৰ আন্ডাৰত সেই ৰাজ্য বিলাক আছিল এতিয়া 1935 চনৰ মানে গভৰ্নমেন্ট অফ ইন্ডিয়া এক্টৰ মতেদি কি কৰিব বিচাৰিছিলে আমাৰ এই ব্ৰিটিছৰ প্ৰদেশ বিলাক ব্ৰিটিছ প্ৰভিন্সেছ আৰু আমাৰ সেই ৰাজ্য বিলাক লগ লগাই পেলাই কি কৰিব বিচাৰিছিলে এখন যুক্ত ৰাজ্য বনাব বিচাৰিছিল সৰি যুক্ত ৰাজ্য নহয় যুক্ত ৰাষ্ট্ৰ ঠিক আছে বনাব বিচাৰিছিল কিন্তু সেই প্ৰপ'জেলটো আছিল যদিও কিন্তু পিছত কালক্ৰমত ইয়াক কাৰ্যকৰী নহল কিহৰ কাৰণে কাৰণ আমাৰ ৰাজ্যসমূহে তাত সংযোগ হ'বলৈ নিবিচাৰিলে ঠিক আছে আমাৰ ৰাজ্যসমূহে সংযোগ হ'বলৈ নিবিচাৰিলে সো ইয়াত কি কৈছে ওপৰত আধাৰিত এক ফেডাৰেচন ব্যৱস্থা কৰিছিল কিন্তু হেতু নহল গৈ যেহেতু কৰিছিল ন ইট প্ৰভাইডেড কৰিছিল ঠিক আছে এই প্ৰপ'জেলটো আহিছিল ন সো এটো শুদ্ধ তাৰ পিছত আছে প্ৰতিৰক্ষা আৰু বৈদেশিক পৰিক্ৰমা ফেডাৰেল বিধানমণ্ডলৰ নিয়ন্ত্ৰণ ৰখা হৈছিল আৰু সেই এক্টৰ মতেদি কি কৰিছিলে প্ৰতিৰক্ষা বা ইয়াত যদি কনফিউজ হয় এনেকৈ চাই ল'ব ডিফেন্স আৰু ফৰেন এফেয়াৰ্স এই দুটা মানে মন্ত্ৰালয় কোৰ আন্ডাৰত ৰখা গৈছিল ফেডাৰেল বা যুক্তৰাষ্ট্ৰৰ যি মানে বিধানমণ্ডল হ'ব সেই মণ্ডলৰ আন্ডাৰত ৰখা গৈছিল যাতে কিবা ইয়াৰ ক্ষেত্ৰত যদি কিবা সিদ্ধান্ত ল'ব লগা হয় বা কিবা যদি আইন বনান কৰিব লগা হয় সৰি কোনে কৰিব আমাৰ বিধানমণ্ডলে কৰিব কিন্তু আপোনালোকে কিছুমান বস্তু নাজানিলেও কিছুমান বস্তু যদি এক্স্যাক্টলি মনত নাথাকিল তেতিয়াহলে আপোনালোকে অকমান কমন সেন্স লগাই প্লাই কৰিব পাৰিব যে এটা কথা ভাবকচোন যে প্ৰতিৰক্ষা মানে ডিফেন্স আৰু ফৰেন এফেয়াৰ্স বৈদেশিক পৰিক্ৰমা এই দুইটা
মানে কোনো আঞ্চলিক বিষয় হয় নে গোটেই ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিষয় হয় গোটেই ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিষয় হয় ইয়াত কোনো অঞ্চলৰ ওপৰতটো ইয়াক নিৰ্ভৰ নকৰে এতিয়া ভাৰতবৰ্ষৰ কোনোবা এখন দেশৰ লগত মানে সম্পৰ্ক কেনেকুৱা তাত ভাৰতবৰ্ষৰ মাজত থকা ৰাজ্য এখন ধৰক মধ্যপ্ৰদেশৰ কি দৰকাৰ মধ্যপ্ৰদেশে কি কৰিব সেইটো গম পাই পেলাই তাত কিয় মধ্যপ্ৰদেশে মূৰ খজুৱাব হয়নে আৰু 2 নম্বৰতে ডিফেন্স বা প্ৰতিৰক্ষাটো আপোনাৰ গোটেই ভাৰতবৰ্ষৰ প্ৰতিৰক্ষাৰ কথা কৈছে ন কোনোবা এটা অঞ্চলৰটো নহয় অঞ্চল ভেদেটো প্ৰতিৰক্ষাৰ কথা কোৱা নাই সো এনেকুৱা ধৰণৰ যিবিলাক মানে বিষয় হয় সেই বিষয়বিলাক আপোনাৰ ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰত কিয় দিব বা এই এনেকুৱা ধৰণৰ বিষয়বিলাকত যেতিয়া কিবা এটা সিদ্ধান্ত ল'ব তাত আপোনাৰ ষ্টেট গভৰ্ণমেণ্টৰ প্ৰয়োজন কি ৰাজ্য চৰকাৰৰ প্ৰয়োজন কি দৰকাৰ নাই ন তাত আপোনাৰ কেন্দ্ৰ চৰকাৰে গোটেই ডিচিজন ল'ব পাৰিব সো এই বাক্যটো ভুল ইয়াত কৈছিল যে আমাৰ যি যুক্তৰাষ্ট্ৰ বনোৱা কথা আছিল যুক্তৰাষ্ট্ৰৰ বিধানমণ্ডলৰ নিয়ন্ত্ৰণ ৰখা হৈছিল কি দৰকাৰ কাৰণ ইয়াত আমাৰ যুক্তৰাষ্ট্ৰৰ বিধানমণ্ডলৰ প্ৰয়োজন নাই কাৰণ এই দুটা আপোনাৰ কি দেশৰ লগত ৰিলেটেড আমাৰ গোটেই দেশখনৰ লগত ভাৰতবৰ্ষৰ লগত ৰিলেটেড বিষয় হয় আৰু সেইটো কাৰণে কি হয় আমাৰ যি কেন্দ্ৰীয় চৰকাৰ আছে তেওঁলোকে ইয়াৰ সিদ্ধান্ত ল'ব সো অকল এটাহে শুদ্ধ এক শুদ্ধ অনলি কেৱল এ ঠিক আছে বুজিছে তাৰ পিছৰ প্ৰশ্নটো ভাৰতৰ সংসদৰ সন্দৰ্ভত নিম্নলিখিত মন্তব্য বিবেচনা কৰক ভাৰতৰ সংসদৰ ঠিক আছে সংসদৰ কথা কৈছে এতিয়া কি কৈছে পাৰ্লিয়ামেন্টৰ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে সদন স্থগিত ৰখাৰ বাবে মন্ত্ৰী পৰিষদৰ পৰামৰ্শৰ প্ৰয়োজন নহয় কৈছে যে সদন স্থগিত ৰখা মানে প্ৰৰোগেশন বুলি কয় ঠিক আছে সামন বুলি ক'লে আহ্বান কৰা প্ৰৰোগেশন মানে স্থগিত ৰখা ঠিক আছে এতিয়া কৈছে প্ৰৰোগেশনৰ কাৰণে প্ৰৰোগেশনৰ কাৰণে কি কৰিব লাগে বা স্থগিত ৰাখিবৰ কাৰণে আমাৰ ৰাষ্ট্ৰপতিয়ে স্থগিত ৰাখিব পাৰে কিন্তু তাৰ কাৰণে মন্ত্ৰী পৰিষদৰ পৰা কোনো ধৰণৰ পৰামৰ্শ ল'ব নালাগে কিন্তু আপোনালোকৰ মনত আছেনে যে আমাৰ কি আছে অনুচ্ছেদ 74 ত লিখা আছে যে কেন্দ্ৰ চৰকাৰত কি থাকিব মন্ত্ৰী পৰিষদ আৰু প্ৰধানমন্ত্ৰী থাকিব নে প্ৰধানমন্ত্ৰী নেতৃত্বত মন্ত্ৰী পৰিষদ থাকিব যোনে ৰাষ্ট্ৰপতি কি দিব এডভাইচ দিব উপদেশ দিব আৰু কি কৰিব পৰামৰ্শ দিব মানে এইড এণ্ড এডভাইচ আৰু সহায় কৰিব ঠিক আছে আৰু 75 ত লিখা আছে তেওঁলোকক ৰাষ্ট্ৰপতি এপইণ্টমেণ্ট দিব বুলি এতিয়া চাওক যে প্ৰথম যিটো দিলে যে ৰাষ্ট্ৰপতিক তেওঁলোকৰ পৰামৰ্শৰ প্ৰয়োজন নহয় সেইটো ভুল কাৰণ ৰাষ্ট্ৰপতিয়ে তেওঁলোকৰ পৰামৰ্শ মতেহে কি কৰিব পাৰে সদন স্থগিত ৰাখিব পাৰে প্ৰৰোগেশন কৰিব পাৰে প্ৰৰোগেশন মানে কি জানেনে মানে সংসদত কি হয় অধিবেশন যে হয় অধিবেশন যেতিয়া আহ্বান কৰা বুলি কয় সামন কৰা আৰু যেতিয়া একেবাৰে শেষ হ'ব তাক কি বুলি কোৱা হয় প্ৰৰোগেশন বুলি কোৱা হয় ঠিক আছে তো এইটো বাক্য ভুল প্ৰয়োজন নহয় বুলি কৈছে ন প্ৰয়োজন হয় একচুৱেলি ঠিক আছে 2 নম্বৰ কৈছে সাধাৰণতে সদন অনিৰ্দিষ্ট কাললৈ স্থগিত কৰাৰ পিছত সদন এখন স্থগিত কৰা হয় যদিও ভাৰতৰ ৰাষ্ট্ৰপতিৰ অধিবেশন চলি থকা সদনখন স্থগিত কৰাৰ কোনো বাধা নাই এতিয়া সাধাৰণতে কি হয় সদনত আপোনাৰ ডে টু ডে বিজনেছ বিলাক হয় দিনটো তেওঁলোকৰ কাম কাজ বিলাক চলে না কি মিনিমাম 6 মান্থৰ ডিউৰেশ্যনত তেওঁলোকে হেৰি কৰিব লগা হয় না সো সদনত ডেইলি মানে দুটা বৈঠক হয় আগবেলা এটা বৈঠক হয় 11টা পৰা 1টা মান ভিতৰলৈ আৰু ইফালে লাঞ্চৰ পিছত 2টা পৰা 6টা ভিতৰলৈ এটা বৈঠক হয় এতিয়া সেই বৈঠকত যেতিয়া বৈঠক এখন শেষ হয় বা কেতিয়াবা আপোনালোকে দেখে না সদনত বহুত হাংগামা হ'ল কিবা কিবি অপজিশনে কিবা লাগিলে এনেকৈ কিবা কি হৈ থাকে তেতিয়া আমাৰ যিজন অধ্যক্ষ থাকে স্পিকাৰ বা সিফালে আপোনাৰ চেয়াৰমেন থাকে ৰাজ্যসভাৰ তেখেতসকলে কি কৰিব পাৰে মানে কি কৰিব পাৰে এডজাৰ্ণ কৰিব পাৰে ঠিক আছে এডজাৰ্ণ কৰিব পাৰে ইয়াত দুটা বস্তু আছে এডজাৰ্ণ সাইন ডাই এণ্ড এডজাৰ্ণ নৰ্মেলি এডজাৰ্ণ আছে আৰু এডজাৰ্ণ সাইন ডাই ঠিক আছে এইটো এডজাৰ্ণ সাইন ডাই মই অসমীয়াত এইটো কাৰণে কোৱা নাই যে অসমীয়াত অনিৰ্দিষ্ট কাললৈ বুলি লিখিয়ে দিছে সেইটো কাৰণে আৰু এডজাৰ্ণ ডাইৰেক্ট অনলি চিম্পল এডজাৰ্ণ কৰিব পাৰে এডজাৰ্ণ বুলি যেতিয়া কৰিব তেতিয়া কি কৰিব স্থগিত ৰাখিলে তেওঁলোকে এটা নিৰ্দিষ্ট ডেট দি দিব যে আমি 2 ঘণ্টাৰ কাৰণে স্থগিত ৰাখিছোঁ আমি আজি আবেলিটোৰ কাৰণে স্থগিত ৰাখিছোঁ আমি 2 দিনৰ কাৰণে স্থগিত ৰাখিছোঁ আমি এসপ্তাহৰ কাৰণে স্থগিত ৰাখিছোঁ তেনেকুৱাকৈ কি কৰিব পাৰে স্থগিত ৰাখি দিব পাৰে ঠিক আছে তেতিয়া ক'ব অনলি এডজাৰ্ণ আৰু তেতিয়া উল্লেখ কৰিব লাগিব কিমান দিনৰ কাৰণে সেইটো স্থগিত ৰাখিছে কিন্তু যদিহে যেতিয়া আমাৰ অধ্যক্ষই ঘোষণা কৰিব তেওঁ যদি আপোনাৰ কোনো ধৰণৰ ডেট ঘোষণা নকৰে সময় ঘোষণা নকৰে যে আমি কেতিয়ালৈকে সেইটো
এডজাৰ্ণ কৰা গৈছে স্থগিত ৰখা গৈছে তেতিয়াহ'লে তাক এডজাৰ্ণ সাইন ডাই বুলি গণ্য কৰা হয় আৰু এবাৰ এডজাৰ্ণ সাইন ডাই ঘোষণা কৰি দিয়া কেইদিনমানৰ পিছতে ৰাষ্ট্ৰপতিয়ে এখন জাননী দি পেলাই কি কৰিব সভাখন মানে তেওঁলোকৰ যি বিজনেছ আছে সেইখন শেষ বুলি ঘোষণা কৰিব ঠিক আছে সেইটো হৈছে প্ৰৰোগেশ্যন ইয়াত কৈছে যে যেতিয়া ইয়াত কৈছে যে সাধাৰণতে সদন অনিৰ্দিষ্টকাললৈ স্থগিত কৰাৰ পিছত এখন স্থগিত কৰা হয় ঠিক আছে যদিও ভাৰতৰ ৰাষ্ট্ৰপতিৰ অধিৱেশন চলি থকা সময়তো সদনখন কোনো মানে ইয়াত কৈছে যে সদনৰ যিটো কাম কাজ শেষ হোৱাৰ পিছত সদনখন যেতিয়া ক'লে যে এতিয়াৰ পৰা এডজাৰ্ণ সাইন ডাই হৈ গ'ল মানে সদন সমাপ্ত তাৰ পিছত ৰাষ্ট্ৰপতিয়ে কি কৰে জাননী জাৰি কৰি পেলাই সদনখন সমাপ্ত কৰি দিয়ে কিন্তু সদনখন ইয়াত কৈছে যে সদনখন চলি থকা সময়তো ৰাষ্ট্ৰপতিয়ে যদি বিচাৰে কি কৰে মানে মন্ত্ৰী পৰিষদে পৰামৰ্শ দিব ৰাষ্ট্ৰপতিয়ে তেতিয়া কি কৰিব সদনখন মানে স্থগিত ৰাখি দিব পাৰে ঠিক আছে প্ৰৰোগেশ্যন কৰিব পাৰে আৰু এইটো শুদ্ধ আপোনালোকে লক্ষ্মীকান্ত চাব তাত লিখাই আছে ঠিক আছে তাৰ পিছত আছে লোকসভা ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ভংগ কৰে যিয়ে ব্যতিক্ৰমী পৰিস্থিতিৰ বাহিৰে মন্ত্ৰী পৰিষদৰ পৰামৰ্শ অনুসৰি এনে কৰে ইয়েছ লোকসভা ভংগ কৰিব পাৰি কিন্তু ৰাজ্যসভা ভংগ কৰিব নোৱাৰি আগতে আমি কৈছোঁ এতিয়া লোকসভাখন ভংগ কোনে কৰে ৰাষ্ট্ৰপতিয়ে কৰে আৰু লোকসভা ভংগ কৰিবলৈ পৰামৰ্শ কোনে দিয়ে আমাৰ প্ৰধানমন্ত্ৰীয়ে দিয়ে মানে কাউন্সিল অফ মিনিষ্টাৰৰ লগত আলোচনা কৰিব কাউন্সিল অফ মিনিষ্টাৰ প্ৰধানমন্ত্ৰীক ক'ব আৰু প্ৰধানমন্ত্ৰীয়ে গৈ পেলাই ৰাষ্ট্ৰপতিক ক'ব যে লোকসভা ভংগ কৰি দিব পাৰে আৰু তেনে কৰি দিয়ে চ' ইয়াত 3 নম্বৰটো শুদ্ধ তো ইয়াত কেইটা শুদ্ধ হ'ল অনলি 2 আৰু 3 2 আৰু 3 শুদ্ধ হৈছেনে 1 নম্বৰটো ভুল হৈছে লাষ্টৰ কুৱেশ্যন আজিৰ যে ভাৰতীয় সংসদৰ সন্দৰ্ভত নিম্নলিখিত মন্তব্যবোৰ বিবেচনা কৰক চাওক এইখিনি কুৱেশ্যন কৰোঁতে আপোনালোকে বহুত বস্তু কনফিউজন ক্লিয়াৰ হৈছে কিছুমান কনচেপ্ট বুজিছে আৰু মানে কি হ'ব আপোনালোকে কুৱেশ্যনবোৰ কৰিব পাৰিব চাওক যিবিলাক একচুৱেলি পঢ়া ল'ৰা ছোৱালী যিবিলাক চিৰিয়াছ ল'ৰা ছোৱালী এই 2025টোত কিবা এটা ৰিজলিউশ্যন লওক হয় নাই কিবা এটা 2025ত ৰিজলিউশ্যন লওক যে মই এই বছৰ মোৰ সপোনটো বাস্তৱ কৰিম বা মই এই বছৰ এই পৰীক্ষাটো পাছ কৰিম কিমান আৰু আগৰ নিচিনাকৈ থাকিব হয় নাই এতিয়া এটা কথা মন কৰিব হা যদিহে আপুনি আপোনাৰ জীৱনটোৰ সলনি কৰিব নোৱাৰে যোৱা বছৰ যিটো জীৱন আছিল আৰু এই বছৰ যদি সেই একেটা জীৱনেই জীয়াই থাকে তেতিয়াহ'লে নতুন বছৰত যে উদযাপন কৰিলে ধুমধামেৰে নতুন বছৰ আহিল বুলি তাৰ কিবা মূল থাকিব কিবা ভ্যালু থাকিব কিবা মিনিং থাকিব অৰ্থ থাকিব একো নাথাকে আপুনি এইটো ট্ৰাই কৰিব লাগিব যে যোৱা বছৰ মোৰ জীৱনটো যেনেকুৱা আছিল তাতকৈ এই বছৰ মোৰ জীৱনটো কি কৰিব লাগিব আৰু উন্নত কৰিম মই এই বছৰ সফল হ'ম কৃতকাৰ্য হ'ম ঠিক আছে মই যিটো পাব বিচাৰো মোৰ যিটো সপোন আৰু সপোনটো সকলোৱে দেখিব পাৰে সপোন দেখাটো সহজ ঠিক আছে সপোন দেখাটো সহজ কিন্তু সপোনটো সঁচা কৰাটো সবতকৈ ডাঙৰ টান সকলোৱে সপোন সঁচা কৰিব নোৱাৰে কাৰণ সপোন দেখিব সকলোৱে পাৰে কিন্তু সপোনটোৰ কাৰণে যিখিনি ত্যাগ কৰিব লাগিব যিখিনি কষ্ট কৰিব লাগিব সেইখিনি সকলোৱে কৰিবলৈ সাজু নহয় ঠিক আছে বস্তু ইমান সহজ নহয় যে ওপৰতে আহি পেলাই আপোনাৰ হাতত পৰিব অলপমান কষ্ট নকৰিলেও মানে হৈ যাব অলপমান নহয় বহুত বেছি কষ্ট কৰিব লাগিব কাৰণ আপুনি কষ্ট কৰা নাই কিন্তু বেলেগ এজন ব্যক্তিয়ে কষ্ট কৰি আছে বেলেগ এজনে আপোনাৰ লগত যি কম্পিটিটৰ এজনে কষ্ট কৰি আছে সো পাব কোনে যিজনে কষ্ট কৰিছে তেওঁ পাব আপুনি কষ্ট নাই কৰা কিয় পাব আপুনি নাপায় ন সো আব্দুল কালাম সাহাবে যেনে কৈছিলে যে সপোন হেতু নহয় যিটো আমি শুতে দেখো সপোন হেতু হয় যিটোৱে আমাক শুব নিদিয়ে হয়নে সপোন হেতু হয় যিটোৱে আমাক শুব নিদিয়ে আমাৰ টোপনি কাঢ়ি লয় চকুৰ টোপনি কাঢ়ি লয় কাৰণ আমি এটা মিছনত আছো যে আমি এইটো বস্তু এচিভ কৰিম এইটো বস্তু আমি পাম আৰু এইটো বস্তু আমি কৃতকাৰ্য হ'ম তাৰ কাৰণে প্ৰথম কৰিব লাগিব মনটো ডাঠ আৰু আপোনালোকে কোনো কাৰণতে যাতে মনটো বিচলিত নহয় আৰু এটা কথা মনত ৰাখিব পৃথিৱীত এজনেই মানুহ আছে যোনে আপোনাক সলনি কৰিব পাৰিব বা আপোনাৰ জীৱনটো সলনি কৰিব পাৰিব জীৱনটো ভালো কৰিব পাৰিব বেয়াও কৰিব পাৰিব আৰু সেই ব্যক্তিজন বেলেগ কোনো নহয় আপুনি নিজেই আপোনাৰ সমস্ত শক্তি আছে আপোনাৰ মনত সেই মানে আপোনাৰ বিবেকত আপোনাৰ ভিতৰত সেইখিনি সমস্ত শক্তি আছে যে আপুনি কি কৰিব পাৰিব নিজৰ জীৱনটো ভালো কৰিব পাৰিব বেয়াও কৰিব পাৰিব এতিয়া ডিসিজন আপোনাৰ সিদ্ধান্ত আপোনাৰ যে এটা ভাল লাইফ বিচাৰে নে এটা বেয়া লাইফ বিচাৰে
আৰু মই বহুত বেছি অবজাৰ্ভ কৰি মানুহবিলাকক চাই পেলাই এটা কথা নিজে বহুতে কয় সৰুতে ঘৰতো কৈছিল মোক দেউতাহঁতেও কৈছিলে কিন্তু মই বস্তুটো যদিও সৰুতেতো আমি ৰিয়েলাইজ নকৰোঁ ন সৰু আছোঁ গাত কথা নালাগে চেঙেলীয়া ল'ৰা হয় নাই তেতিয়া ফিল নকৰোঁ কিন্তু যেতিয়া ডাঙৰ হৈ আহোঁ তেতিয়া লাহে লাহে বস্তুবোৰ যেতিয়া আমি ফিল কৰোঁ তেতিয়া আমি মানে যেতিয়া নিজে ঠেকা খাওঁ হয়নে বহুততো ময়ো ঠেকা খাইছোঁ হয় নাই ঠেকা খাই খাই আজি ইমানখিনি পাইছোঁহি চ' ঠেকা যেতিয়া খোৱা যায় তেতিয়া একচুৱেলি মগজটো খোলে যে কি হ'ল বুলি কি হ'ল কি কৰিলোঁ জীৱনটো কিয় এনেকুৱা হ'ল হয়নে আৰু তেতিয়া মই নিজে ৰিয়েলাইজ কৰিছোঁ যে আমি যদি সৰুতে কষ্ট কৰোঁ তেতিয়া ডাঙৰত যদিও কষ্ট কৰিব লগা হয় কিন্তু সেই কষ্টবোৰ অলপ বেলেগ ধৰণৰ হয় ঠিক আছে কিন্তু আমি যদি সৰুতে কষ্ট নকৰোঁ মানে এই আমি যিটো সময়ত আমাৰ হাতত এটা সুযোগ আছে আমি কিবা এটা কৰাৰ সেইখিনি সময়ত যদি আমি কষ্ট নকৰোঁ পিছৰ লাইফটো বহুত বেছি কষ্টকৰ হয় ঠিক আছে এতিয়া আমাৰ ওচৰত যিখিনি মানুহে মানে সৰু সুৰা কাম কৰি ডেইলি ৱেজেছ তেওঁলোক জীয়াই আছে তেওঁলোকৰ লাইফবোৰ চাবচোন তেওঁলোকে হয়তো এটা সময়ত নিজৰ লাইফটো গঢ়িবলৈ চেষ্টা নকৰিলে বা কিবা কাৰণত বিভিন্ন পৰিস্থিতি আগৰ দিনৰ পৰিস্থিতিও বেয়া আছিল মানুহ দুখীয়া আছিল পইচা নাছিল সুযোগ নাছিল সুবিধা নাছিল সেইটো কাৰণে তেওঁলোকে নোৱাৰিলে কিন্তু আজি তেওঁলোকে কিমান কষ্ট কৰিব লগা হৈছে হয়নে ৰাতিপুৱা উঠি কিছুমান এনেকুৱা মানুহ আছে ন ৰাতিপুৱা আপুনি চাব বাছ ষ্টেণ্ডত আপুনি কেইটা বজাত 2:30 পৰা তেওঁলোকে কি ৰুটি চাহ এইবিলাক বেছি থাকে কিন্তু আপুনি মই ৰাতি 2টা বজাত কি পাৰিমনে আমিতো কম্বল লৈ শুই আছোঁ ঠাণ্ডা দিনত লেপ লৈ কম্বল লৈ ধুনীয়াকৈ শুই আছোঁ আমাক যাব দিলেও নাযাওঁ কিন্তু তেওঁলোকৰ প্ৰয়োজনীয়তা তেওঁলোকে কৰিব লাগিব সেইখিনি ঠিক আছে সেইখিনি তেওঁলোকৰ প্ৰয়োজনীয়তা তেওঁলোকে সেইখিনি কৰিব লাগিব নহ'লে তেওঁলোকে ঘৰ চলিব কেনেকৈ ভাল পোৱাৰে পেট নভৰে নহয় ভাল পোৱাৰে জানো পেট ভৰিবৰ কাৰণে কি লাগিব পইচা লাগিব আৰু পইচা কেতিয়া আহিব যেতিয়া আপুনি কৰ্ম কৰিব বিয়া পাতা ভাল পোৱাটো সহজ বিয়া পতাটোও সহজ মা দেউতাৰ টকাৰে কিন্তু পিছত নিজৰ সংসাৰখন চলাই নিয়াটো ইমান সহজ নহয় আৰু তাৰ কাৰণে জিম্মেদাৰ আপুনি হ'ব ধৰি লওক আমি মতা মানুহবোৰতো বেছি হওঁ মাইকী মানুহখিনি হয় কিন্তু সমাজেতো মতা মানুহকে দুখ দিয়ে ন আমি বিচাৰোঁ যে সকলো সমান কিন্তু সমাজত যিটো পেট্ৰিয়াৰ্কেল পিতৃপুৰুষৰ যিটো চিন্তা সেইটোতো এতিয়াও আছে ন সমাজে মতা মানুহকে দুখিব যে নিজৰ পৰিয়ালটো চম্ভালিব পৰা নাই চ' সেইটো কাৰণে কওঁ যে সময় থাকোঁতেই নিজক সলনি কৰক নতুন বছৰটো নতুন আৰম্ভণি এনেকুৱাকৈ কৰক যাতে এই বছৰটো আপোনাৰ কাৰণে এটা উপহাৰ হৈ যায় আপোনাৰ জীৱনৰ এটা গিফ্ট হৈ যায় 2025টো তেনেকুৱাকৈ নিজকে সলনি কৰক নিজক মানে বনাবৰ কাৰণে চেষ্টা কৰক যাতে এই বছৰটোত যেতিয়া শেষ হ'ব 2025 যেতিয়া 2026 আহিব তেতিয়া যাতে কোনো ধৰণৰ ৰিগ্ৰেট বা পস্তাৱা নহয় যে মই কিয় 2025টো বৰবাদ গুচি গ'ল তেনেকৈ যাতে নহয় এনেকুৱা ভাবিব যেটা স্মাইল আহিব আপোনাৰ মুখত যে 2025এ যাওঁতে মোক কিবা এটা দি থৈ গ'ল হয়নে চ' সেইটো কাৰণে কওঁ যে আপোনালোকে অকণ কষ্ট কৰক আৰু ট্ৰাষ্ট আছ মই আছোঁ ন ট্ৰাষ্ট মি যিমানখিনি পাৰোঁ হেল্প কৰি দিম যিমান পাৰোঁ হেল্প কৰি দিম ঠিক আছে কাৰণ মোৰ সেইটো ডিউটি আৰু মই বহুত বেছি ৱৰ্কহলিক হয় মই কাম কৰি বিৰাট ভাল পাওঁ এনি টাইম কামত লাগি থাকিব পাৰিলে ভাল পাওঁ মোৰ কাৰণে কোনো ধৰি লওক এনজয়মেণ্ট পাৰ্টি চাৰ্টি কিবা কিবি মই এইবিলাক মানে মোৰ মন নবহে কামত থাকিলে মই এনি টাইম কিবা নহয় মোবাইলত কাম কৰি থাকোঁ ঠিক আছে চ' মই আছোঁ ন ট্ৰাষ্ট আছ মোক ট্ৰাষ্ট কৰক যে আপোনালোকে পাৰিব কিয় নোৱাৰাৰ কোনো প্ৰশ্নই নুঠে ন চেষ্টা কৰক এতিয়া লাষ্টৰ কুৱেশ্যনটো হৈছে বহুত কথা পাতিলোঁ মনৰ কথা বহুত থাকে ক'বলৈ কিন্তু সময় আৰু সুবিধা নাপাওঁ হয়নে আৰু নকওঁ চৰি আৰু একো নকওঁ পঢ়োঁ ঠিক আছে কি আছে লোকসভাত অমীমাংসিত হৈ থকা এখন বিধেয়কৰ বিলুপ্তি ঘটে মানে কৈছে ভাৰতীয় সংসদৰ সন্দৰ্ভত মন্তব্যবোৰ বিবেচনা কৰক যে কৈছে যে বিলবিলাক যে থাকে আমাৰ বিলবিলাক যিকোনো বিল এখন বিধেয়ক এখন আইনত পৰিণত কেতিয়া হ'ব পাৰে যেতিয়া আমি সেই বিধেয়কখন কি ৰাজ্যসভা লোকসভা দুইখনৰ পৰা পাছ হৈ গ'ল গৈ পেলাই প্ৰেছিডেণ্ট ৰাষ্ট্ৰপতি বা ৰাজ্যপালৰ ওচৰত গ'ল ৰাজ্যৰ ক্ষেত্ৰত বিধানসভা বা বিধান পৰিষদৰ পৰা গ'ল গৈ পেলাই ৰাজ্যপালৰ ওচৰত গ'ল আৰু কেন্দ্ৰৰ ক্ষেত্ৰত আমি ৰাজ্যসভা লোকসভাৰ পৰা গৈ পেলাই ৰাষ্ট্ৰপতিৰ ওচৰত গ'ল তেওঁ ৰাষ্ট্ৰপতিয়ে কি কৰিব তাক চাইন কৰিব পাৰে ঘূৰাই পঠিয়াব পাৰে চাইন নকৰিব পাৰে আৰু ৰখাই থৈ দিব পাৰে যদি চাইন কৰে তেতিয়া সেইখন বিলখন আইনত পৰিণত হৈ যায় হয়নে এতিয়া কথা হ'ল কিছুমান কথা আছে যে বিলখনত যদি ঘপকৈ এনেকুৱা হৈ গ'ল যে আমাৰ লোকসভা ভংগ হৈ গ'ল ঠিক আছে লোকসভা ভংগ হৈ গ'ল তেতিয়া বিলখন থাকিব নে নাথাকে ইয়াৰ কিছুমান কণ্ডিশ্যন আছে সেই কণ্ডিশ্যনখিনি মই বুজাম বাৰু কিন্তু প্ৰথম বাক্যকেইটা চাই লওঁ যে বিল পেণ্ডিং ইন দ্য লোকসভা লেপছেছ অন ইটছ ডিজলিউশ্যন এতিয়া প্ৰথম মই কথাটো কৈ লওঁ কিহত হয়
ডিজলিউশন দুটা কাৰণত হয় ঠিক আছে ডিজলিউশন মানে বিলখন শেষ হৈ যায় সেইখন আৰু নতুন সেইখন বিলখন আইনলৈ ৰূপান্তৰিত নহয় বিধেয়কখন আইনলৈ ৰূপান্তৰিত নহয় আকৌ নতুনকৈ এখন বিল আনিব লাগিব ইয়াত দুটা কেছত হয় এক নম্বৰ কেছটো হৈছে সৰি এক নম্বৰৰ কেছটো হৈছে আৰু দুই নম্বৰ কেছ এটা হৈছে এক নম্বৰ কেছটো হৈছে যে আমাৰ কি হ'ল লোকসভাই মানে কি কৈছে সৰি লোকসভাই বিলখন পাছ কৰিছিলে পাছ কৰিলে পাছ কৰি ক'লে পঠিয়ালে ৰাজ্যসভাত পঠিয়ালে তেনেকুৱাতে কি হ'ল লোকসভা ভংগ হৈ গ'ল ঠিক আছে তেতিয়া বিলখন কি হ'ব কেনসেল হৈ যাব ঠিক আছে দুই নম্বৰতে আছে যে এটো কি কলো যে লোকসভাই বিলখন পাছ কৰি পেলাই ৰাজ্যসভালৈ পঠাইছিলে ৰাজ্যসভাত গৈ পেলাই পেন্ডিং হৈ আছিল তেতিয়া লোকসভা যদি ভংগ হৈ যায় তেতিয়া বিলখন ভংগ হৈ যাব কাৰণ বিলখন লোকসভাই পাছ কৰিছিল ন লোকসভাই পাছ কৰিছিল যে লোকসভাই যদি নাথাকিল বিলখন কেনেকৈ থাকিব ঠিক আছে তাৰ পিছত আছে যদি বিলখন আপোনাৰ ৰাজ্যসভাই পাছ কৰি পেলাই লোকসভাত দিছিল তে লোকসভাত এখন চাই আছিলে আৰু তেনেস্থলত যদি লোকসভা ভংগ হৈ যায় এই বিলখন কি হৈ যাব কেনসেল হৈ যাব ঠিক আছে এতিয়া বিল এখন কেতিয়া কেনসেল নহয় যদি এখন বিল লোকসভাত পাছ হ'ল ৰাজ্যসভাত পাছ হ'ল পাছ হৈ পেলাই গৈ পেলাই ক'ত আছেগে প্ৰেসিডেন্টৰ ওচৰত আছে য'ত প্ৰেসিডেন্ট বা ৰাষ্ট্ৰপতি আহি যাব সেইখন বিল কেনসেল নহয় বিলখন পাছ হ'ল পাছ দুইটা হাউসে কইলে কৈ পেলাই প্ৰেসিডেন্টৰ ওচৰত গ'ল তেতিয়া প্ৰেসিডেন্টে বোলে ৰখাই থৈ দিছে এতিয়াও মানে সন্মতিও দিয়া নাই পঠিওৱা নাই একো কৰা নাই তেতিয়া সেই বিলখন মানে বাতিল নহয় বিলখন থাকিব বিধেয়কখন থাকিব বাতিল নহয় আৰু দুই নম্বৰ কেছটো যে যদিহে বিলখন এনেকুৱা হ'ল যে লোকসভা আৰু ৰাজ্যসভা দুইটাই সন্মত নহয় তেনেস্থলত আমাৰ প্ৰেসিডেন্টে জয়েন্ট সিটিং মাতিলে জয়েন্ট সিটিং মানে জুটিয়া বৈঠক মাতিলে জুটিয়া বৈঠক দুইটা একেলগে বহিব ন জুটিয়া বৈঠক মাতিলে জয়েন্ট সিটিং মাতিলে সেই বিলখনৰ ওপৰত ভোটিং কৰিবৰ কাৰণে তেনেকুৱা সময়তে বোলে লোকসভা ভংগ হৈ গ'ল কিন্তু বিলখন থাকিব কাৰণ প্ৰেসিডেন্ট আছে তাত ইনভলভ হৈ তিন নম্বৰ কেছটো আছে যদিহে বিল এখন আপোনাৰ পাছ হ'ল হৈ পেলাই ৰাষ্ট্ৰপতিৰ ওচৰত গৈছিল ৰাষ্ট্ৰপতিয়ে সেইখন আকৌ ঘূৰাই পঠিয়াইছিল আকৌ এবাৰ ভাবি চাবৰ কাৰণে সেই বিলখনো কি নহয় কেনসেল নহয় বাতিল নহয় ঠিক আছে এতিয়া ইয়াত কি কৈছে লোকসভাত অমীমাংসিত হৈ থকা এখন বিধেয়কৰ বিলুপ্তি ঘটে ইয়েছ কাৰণ নতুন লোকসভা আহিব নতুন বিল আহিব লাগিব সো এটো শুদ্ধ এ বিল পেন্ডিং ইন দা লোকসভা লেপসেস অন ইটস ডিজলিউশন খতম তাৰ পিছত কৈছে লোকসভাত গৃহীত হোৱা আৰু ৰাজ্যসভাত পৰি থকা এখন বিধেয়ক লোকসভাত ভংগ হোৱাৰ ফলত বাতিল হয় এখনো খতম এখনো হয় কিয় কাৰণ লোকসভাখনে সাইন কৰি পেলাই ৰাজ্যসভাত পঠিয়াইছিল ঠিক আছে লোকসভাত চাওক প্ৰথমটো আছে যে লোকসভাত পৰি থকা এখন বিল ভংগ হৈ যাব বাতিল হৈ যাব দুই নম্বৰতে লোকসভাই বিলখন সাইন কৰি পেলাই ৰাজ্যসভাত পঠিয়ালে ঠিক আছে ৰাজ্যসভাই এতিয়া দিয়া নাই সাইন কৰিব নকৰে হেতু হোৱা নাই কিন্তু লোকসভা যিখন লোকসভা আছিল যিখনে সাইন কৰি পঠিয়ালে নেক্সট পিছত যেতিয়া আকৌ নতুন লোকসভা গঠন হ'ব সেইখন লোকসভা নাথাকিব পাৰে বেলেগ চৰকাৰৰ লোকসভা আহিব পাৰে আৰু হেতু কাৰণে এটো কি হৈ যাব ভংগ হোৱাৰ ফলত বাতিল হৈ যায় বুজি পালে ভংগ বাতিল হৈ যায় কিন্তু যদিহে ইয়াত লোকসভাই সাইন কৰি পেলাই পাছ কৰি পেলাই ৰাজ্যসভাত থৈ দিছিল ন কিন্তু যদিহে ৰাজ্যসভাই পাছ কৰি পেলাই লোকসভাত থৈ দিয়ে মানে লোকসভাত পেন্ডিং হৈ আছে তেতিয়া কি হ'ব হেখন লেপস নহয় কাৰণ লোকসভা এতিয়াও হেখন কি কৰা নাছিলে সাইন কৰা নাছিলে লোকসভাই সাইন কৰি পেলাই পঠিওৱা মানে বা লোকসভাত পেন্ডিং হৈ থকা মানে হেখন কি হৈ যাব ভংগ হৈ যাব 3 নম্বৰ কৈছে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে সদনত যুটীয়া অধিৱেশনলৈ আহ্বান কৰা অভিপ্ৰায় ঠিক আছে বিধেয়কখন ভংগ হোৱাত বিফল হয় মই কি কৈছিলো ডাজ নট লেপছত কি কৈছিলো কেতিয়া ভংগ নহয় যদিহে বিলখন ৰাষ্ট্ৰপতিয়ে যুটীয়া অধিৱেশনৰ কাৰণে ৰাখি থয় তেতিয়া হলে ভংগ নহয় এটো শুদ্ধ সো কেটা শুদ্ধ হল তিনিউটাই শুদ্ধ তিনিটা শুদ্ধ হ'ব পাৰে জানো অপশনতে তিনিটা শুদ্ধ নাই
সঠিক বুলি খুঁজছে ন 1 নম্বৰত কৈছে লোকসভাত অমীমাংসিত হৈ থকা এখন বিধেয়কৰ বিলুপ্তি ঘটে অমীমাংসিত হৈ থকা বিধেয়ক বিলুপ্তি ঘটে এইটো সঁচা কথা 2 নম্বৰটো খুদিছে যে লোকসভাত গৃহীত হোৱা a bill passed by the Lok Sabha and pending in the Rajya Sabha lapses on the dissolution of edu correct a bill in regard to which the President of India notified his her intention to summon the houses to his joint sitting lapses on the dissolution of the Lok Sabha edu correct তিনিটাই correct ইয়াত অপশনটো একচুয়ালি হ'ব লাগিছিল এটু বুলি ধৰি লওক তিনিটা ঠিক আছে এনেকা অপশনটো বনাই লওক যে 1 2 3 তিনিটাই কারেক্ট ঠিক আছে ইয়াত কি হ'ব লাগিছিল ইয়াত অপশনটো নাথাকিলে 1 2 3 তিনিটাই কারেক্ট মোৰ বনাওতে মিস্টেক হৈ গল ঠিক আছে সো প্লিজ এক্সকিউজ মি ক্ষমা কৰি দিব যে এটো হেৰি কোতে ভুল হৈ গল মোৰ বনাওতে কিন্তু ইয়াত তিনিটাই কারেক্ট হয় ঠিক আছে বুজি পালে bill pending in the Lok Sabha lapses on its dissolution a bill passed by the Lok Sabha and pending in the Rajya Sabha lapses on the dissolution of the Lok Sabha okay and a bill in regard which President of India ঠিক আছে clear তো ইমানখিনি আছিল আজিলে ডিসকাশন তো নেক্সট ক্লাছত আমি আৰু চাই যাম তেনেকে যিমানখিনি আছে হেখিনি এমসিকিউ আমি ক্লিয়াৰ কৰো যাতে আমাৰ কি হয় পলিটি আৰু সায়েন্স এন্ড টেকৰ কনসেপ্টবোৰ গুটেইখিনি ক্লিয়াৰ হৈ যায় ঠিক আছে তো আমাৰ অতি সোনকালে অসমীয়া মাধ্যমৰ ফাউন্ডেশন কোর্স স্টার্ট হ'ব গৈ আছে সো আপোনালোকে যদি কোনোবাই জয়েন কৰিব বিচাৰে বা সবিশেষ তাৰ বিষয়ে জানিব বিচাৰে তেতিয়া এই নম্বৰটোত ফোন কৰি পেলাই কন্টাক্ট কৰিব পাৰে ঠিক আছে আমাৰ ক্ৰেশ কোর্স অসমীয়া মাধ্যমৰ অলৰেডি চলি আছে যে আপোনালোকে যদি জয়েন কৰিব বিচাৰে তেতিয়া নম্বৰটোত ফোন কৰিব পাৰে ট্ৰাষ্ট মি ট্ৰাষ্ট মি তো আমি সদায় আপোনালোকক যিমান পাৰো সহায় কৰি যাম যাতে আপোনালোকে ভাষা কোনো ধৰণে যাতে আপোনালোকৰ সফলতাৰ হেঙাৰ হ'ব নোৱাৰে আমাৰ কথা হেতুৱে তো আজিলৈ আহো ধন্যবাদ